মানে পূজা পাঠ কৰিম আৰু ডাঙৰক আমি সেৱা কৰিম। ইয়াৰ পিছত আমি চবে নাচি বাগি মানে ঘৰে ঘৰে গৈ কোনোবা হুঁচৰি মাৰিব, বৈশাগু মাৰিব। তাৰপিছত মানে যি দিয়ে, খনি দিয়ে নে চাউল দিয়ে নে পইচা দিয়ে, আৰু তাকে লৈ চবে একেলগে মিলি আকৌ খাব। গতিকে খুব ধুনীয়া সংস্কৃতি নতুন বছৰত মানে আদৰণি জনোৱাৰ লগতে সমাজখনৰ চবে এবাৰ মিলা প্ৰীতি কৰি পেলাই তামচা ফূৰ্তি কৰাৰ এইটো সময়। গতিকে এনেকুৱা যেন আমাৰ জীৱনটো সদায় চলি থাকক তামচা ফূৰ্তিৰ মাজেৰে, আৰু নিজৰ মাজত মানে যাহাতে মানে এটা মৰম, ভাল পোৱা, একতা সেয়া যেন আৰু বেছি শক্তিশালী হয়। মই এতিয়া আপোনালোকৰ মানে এই মিডিয়া চুক্তিত এটা আহ্বান জনাম যে অসমবাসী লগতে বিটিআৰৰ বাসী মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, আৰু লগতে যাতে সকলোৱে ভালে থাকক, যাতে সকলো সুখ শান্তি যাতে মানে কৰি আহে, লগতে যাতে কাৰো যাতে অমংগল যাতে নহয়, যাতে সকলোৱে ভালে ভালে থাকে। মই সকলোকে মোৰ ফালৰ পৰা সকলোকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো সুখ শান্তিৰে যাতে জীয়াই থাকে। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজি এই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ এই সন্ধিক্ষণত মই সকলো অসমবাসী ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ হিয়াৰ পৰা, মোৰ অন্তৰৰ পৰা আপোনালোকৰ মংগল কামনা কৰিছোঁ, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। অসমীয়া নৱবৰ্ষই আমাৰ সকলোলৈকে কঢ়িয়াই আনক আশা, সকলোৱে কঢ়িয়াই আনক সমৃদ্ধি, মই তাকেই কামনা কৰিছোঁ। আমাৰ অসমীয়া সংস্কৃতিৰ ভিতৰত বিহুৱেই হৈছে সৰ্বোচ্চ স্থান পোৱা এটা অনুষ্ঠান, এটা কলা সংস্কৃতি, আৰু এই সংস্কৃতিয়ে অসমৰ ঐক্যতা কঢ়িয়াই ৰাখিছে, অসমৰ ঐক্যতা ইয়াৰ বান্ধোনত ৰাখিছে। গতিকে অসমীয়া নৱবৰ্ষ বা ৰঙালী বিহুৱে গোটেই অসমখনক বৰ অসমৰ দৰে ধৰি ৰাখিবৰ কাৰণে সক্ষম হৈছে বিহুৱে। গতিকে অসমৰ গৌৰৱ এই সংস্কৃতি আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব, আৰু অসমীয়া মানেই বিহু, বিহু মানেই অসমীয়া, এই কথাটো ইতিমধ্যে প্ৰতীয়মান হৈছে। ভাৰতবৰ্ষতো দূৰৰ কথা, গোটেই বিশ্বত এইটো প্ৰতীয়মান হৈছে। গতিকে আমি সকলোৱে এই কথাটো মনত ৰাখি আমি বিহুক সুপৰিচালিতভাৱে পৰিৱেশন কৰি আমাৰ যে এই জাতীয় সংস্কৃতিটো আমি যাতে বজাই ৰাখিব পাৰোঁ, আৰু অসমীয়াৰ পৰিচয়টো যাতে সদায় থাকে, মই তাকেই কামনা কৰিছোঁ। জয় আই অসম। ধন্যবাদ। নমস্কাৰ। ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ, তথা অসমীয়া নতুন বছৰৰ সকলোৱে শান্তিৰে থাকক, সুখেৰে থাকক, ৰঙীন হৈ থাকক মনটি, এয়াকে কামনা কৰি সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হাউলি যি জিলা পৰিষদৰ সমষ্টি আছে, হাউলি জিলা পৰিষদৰ সমষ্টিত মোক ভাৰতীয় জনতা পাৰ্টীৰ দলে মোক দায়িত্ব প্ৰদান কৰিছে, মোক টিকট প্ৰদান কৰিছে। মই আশা কৰোঁ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচনত ৰাইজে আমাক যথেষ্ট সহায় কৰিব, ৰাইজৰ আমি নিশ্চয় সমাদৰ লাভ কৰিম, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টী তথা আমাৰ মিত্ৰজোঁটৰ যি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি অৱতীৰ্ণ হ'ম। ইয়াত সকলো ৰাইজৰ পুনৰ সহযোগ কামনা কৰিছোঁ। নমস্কাৰ। ঐয়া গলি বাহৰে লাহৰি গগনা ঐ, লাহৰি গগনা ঐ, গগনা কিহেৰে, গগনা কিহেৰে বাই, অ দুফালে দুচতি মাজতে চতি ঐ, মাজতে চতি ঐ, উশাহৰে টিপতে, উশাহৰে টিপতে বাওঁ। নমস্কাৰ। সমূহ চিপাঝাৰবাসীৰ জনগণ তথা সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ পহিলা দিনা মই বনমালী শৰ্মাই ৰঙালীৰ ওলগ জনোৱাৰ লগতে নৱবৰ্ষৰ শুভাশীষ জ্ঞাপন কৰিছোঁ, আৰু আশা ব্যক্ত কৰিছোঁ বিগত বৰ্ষৰ দৰেই এই নতুন বৰ্ষই সকলোৰ জীৱনলৈ আশাব্যঞ্জক ফল কঢ়িয়াই আনিবলৈ সক্ষম হ'ব, আৰু নিশ্চিতভাৱে চিপাঝাৰবাসী ৰাইজৰ যি মৰম আৰু চেনেহে আমাক আগবাঢ়ি যোৱাত সহায় কৰিছে, অনাগত সময়তো তেখেতসকলৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম। এই পবিত্ৰ দিনটোৰ পবিত্ৰ ক্ষণত
ৰঙালীৰ উল্লাহেৰে সকলোৱে উদ্ভাসিত হওক তাকে মানস কৰিছোঁ আৰু AIN লাইভৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি যিটো এটা সুন্দৰ পৰিৱেশত তেখেতসকলে সংবাদকৰ্মীসকলক যি সম্ভাষণ জ্ঞাপন কৰিলে নিশ্চিতভাৱে ই সমাজ জীৱনলৈ এক আশাব্যঞ্জক বাৰ্তা কঢ়িয়াই আনিব পাৰিব আৰু AIN লাইভৰ জৰিয়তে সামাজিক তথা অন্য ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ সংবাদ জগতে এক মাত্ৰা বহন কৰিব পাৰিব বুলি মই আশা কৰি সকলোলৈকে পুনৰবাৰ ৰঙালী ওলগ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আহি থকা আমাৰ বাপুতি শাওন ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ আমাৰ অসমবাসীৰ সকলো ৰাইজক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসমৰ জননেতা আমাৰ সন্মানীয় CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক মই মোৰ সেই সৰু গাঁৱৰ পৰা 2 নং মাখেলিকান্দা তাৰ পৰা মই ছাৰক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসমৰ সকলো বুদ্ধিজীৱী সকলো দল সংগঠনৰ নেতাসকলক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহু আমাৰ জাতীয় জীৱনত এটা এৰিব নোৱাৰা এটা অংগ হয়, আমাৰ জাতীয় উৎসৱ হয়। সেই ৰঙালী বিহু আমি প্ৰাকৃতিকেলি এইটো পালন কৰোঁ। নতুন বছৰ, নতুন উদ্যম, নতুন জীৱনলৈ আমি কাম কাজ কৰোঁ আৰু যোৱা বছৰত যিহেতু ভগৱানে আমাক ভালদৰে ৰাখিলে, বিভিন্ন কাম কাজত সহায় কৰিলে আৰু সেই নতুন বছৰৰ এটা নতুন দিগন্ত, নতুন উদ্যম লৈ কাম কৰিবলৈ যি সুযোগ দিছে, ইয়াৰ কাৰণে ভগৱানক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি আমাৰ জাতীয় জীৱনত যি আমি পালন কৰি আহিছোঁ এই ৰঙালী বিহু সকলোৱে উদযাপন কৰে আৰু সেই হিচাপে আমাৰ জাতীয় জীৱনত সেই অসম দেশৰ সকলো জাতি জনগোষ্ঠীয়ে মিলি জুলি সেই ৰঙালী বিহুটো সকলোৱে ভালদৰে উদযাপন কৰিবলৈ সক্ষম হওক, তাৰে মই ভগৱানৰ ওচৰত বিনতি প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ এই অঞ্চলৰ সকলো আমাৰ বুদ্ধিজীৱীসকলৰ লগতে আমাৰ সকলো ৰঙালী বিহু প্ৰেমী ৰাইজক মই সকলোকে ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলো AIN লাইফৰ কৰ্মচাৰী তথা পৰিচালক প্ৰযোজক সকললৈ মই ৰঙালী বিহুৰ ওলগ যাচিছোঁ। এই চেনেলৰ জৰিয়তেই আমাৰ অসমৰ সকলো অসমবাসীক আগন্তুক নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যাতে অসমত থকা সকলো জাতি ভাই সকলোৱে একত্ৰিত হৈ সুখে শান্তিৰে জীয়াই থাকিব পাৰে তাৰে কামনা কৰিছোঁ। লগতে আমাৰ অসমৰ যিটো জ্বলন্ত সমস্যা, বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত নেওচি যাতে আমাৰ অসমখন জাকত জিলিকা কৰি তুলিব পাৰে এই নতুন বছৰটিত, তাৰে কামনা কৰি আপোনাৰ সবৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই শ্ৰী বিতুপন ডেকা 6 নম্বৰ ৰঙামাটি জিলা পৰিষদৰ পৰা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছোঁ। মই প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ তথা মোৰ জিলা পৰিষদৰ অন্তৰ্গত সমূহ ৰাইজলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ আৰু লগতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি তেওঁলোকক আহ্বান জনাওঁ যে মোৰ যিটো জিলা পৰিষদৰ অন্তৰ্গত 6 নম্বৰ ৰঙামাটি জিলা পৰিষদ, এই জিলা পৰিষদৰ কামবোৰ যাতে কৰি যাব পাৰোঁ ভালদৰে, ৰাইজে মোক সহায় সহযোগ কৰিব পাৰে, তাৰ কাৰণে সমূহ অসমবাসী ৰাইজৰ ওচৰত আমি কামনা কৰিছোঁ। মোৰ নাম পদুম বৰ্মন। পোনপ্ৰথমে মই সকলো অসমবাসী তথা বিটিয়াৰবাসীক মই আন্তৰিক হিয়াভৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সমূহ অসমবাসী সুস্থ থাকক, সকলোৱে ভাল শান্তি সম্প্ৰীতিৰে যাতে মিলা প্ৰীতিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে একতাৰে এনাজৰীৰে যাতে আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে বসবাস কৰিব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।